ঐতিহাসিক জজ খেলপথাৰৰ মুকলি বিহুৰ পৰা স্পষ্টৰ মাধ্যমেৰে সমগ্ৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিছোঁ। জ্যেষ্ঠসকললৈ সেৱা নিবেদিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামখনৰ কাৰণে অসমবাসী ৰাইজৰ আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছোঁ। আজি আমি যি স্থানত উপস্থিত আছোঁ, এই জজ ফিল্ডৰ মুকলি বিহুৰ সুকীয়া এক পটভূমি আছে, এক ইতিহাস আছে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত যেতিয়া সমগ্ৰ অসমতে ৰজাঘৰে দমন নীতিৰ আশ্ৰয় লৈ সকলো ধৰণৰ সমদল নিষিদ্ধ কৰিছিল, তেতিয়া সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানত গুৱাহাটীৰ সকলো বিহু সন্মিলনী ইয়াত আহি সমবেত হৈছিলে। নিজৰ নিজৰ পতাকা উত্তোলনৰ পিছত সকলো বিহু সন্মিলনী ইয়ালৈ আহিছিলে আৰু 1982 চনত প্ৰথমবাৰৰ বাবে এই জজ খেলপথাৰৰ পৰা এটি সমদল বাহিৰ কৰা হৈছিলে। সেই সমদলৰ সন্মুখত আছিলে ডক্টৰ ভূপেন হাজৰিকা, ক্ষীৰদা বিষয়াৰ দৰে সেইখিনি সময়ৰ বৰেণ্য ব্যক্তিসকল। আৰু অসম আন্দোলনৰ সময়ত সমদল হিচাপে আৰম্ভ হোৱা এই বিহুখনে আন্দোলনৰ পৰিসমাপ্তিত মুকলি বিহুৰ ৰূপ ল'লে। তেতিয়াৰ পৰা ধাৰাবাহিকভাৱে উদযাপন হৈ আহিছে আৰু আজিৰ এই দিনটোতে অসমলৈ সন্মান কঢ়িয়াই অনা অসম সন্তানসকলক আমি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰোঁ, যিয়ে পদ্মশ্ৰী পাইছে, সাহিত্য একাডেমী পাইছে, চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা পাইছে। তেখেতসকলক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হয় আৰু তাৰ সমান্তৰালভাৱে যিসকল সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তি এই বছৰটোত আমাৰ মাজৰ পৰা বিদায় ল'লে, তেখেতসকলৰ স্মৰণত তেখেতসকলক শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিও তাৰ ব্যতিক্ৰমী নহয়। 30 গৰাকীতকৈ অধিক লোকক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। সমগ্ৰ অসমৰ ৰাইজ আহি ইয়াত সমবেত হৈ বিহুখন উপভোগ কৰিবৰ কাৰণে আপোনালোকৰ জৰিয়তে অসমবাসীৰ ৰাইজলৈ আমাৰ সেৱা নিবেদিছোঁ আৰু লোককৃষ্টিৰে চহকী এই জাতিটোৰ উত্তৰোত্তৰৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অব্যাহত ৰখা সংগ্ৰামখনত সকলোৰে আশীৰ্বাদ কামনা কৰিছোঁ।